মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী তাৰ ভয় তোমাৰে সাহস তুমি হেৰুৱাবা নেকি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী তাৰ ভয় তোমাৰে সাহস তুমি হেৰুৱাবা নেকি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে সাহিত্য সাধনা মঞ্চ নগাঁও জিলাৰ সমিতিৰ আজি দ্বিবাৰ্ষিক প্ৰথম অধিৱেশন এই অধিৱেশনখন কুজিদা মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী আছে আমাৰ ইতিমধ্যে তিনিটা কাৰ্যসূচী সমাপন হৈ গৈছে পতাকা উত্তোলন শ্বহীদ তৰ্পণ বৃক্ষৰোপণ এই তিনিটা কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰিছোঁ এই সাহিত্য সাধনা মঞ্চখন তৈয়াৰ কৰোঁতে আমি যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ যদিও এই সাহিত্য সাধনা মঞ্চখন 2023 চনতে প্ৰতিষ্ঠিত হৈছিল কিন্তু তেতিয়া আমি যিজন সম্পাদক নিৰ্বাচিত কৰিছিলোঁ তেওঁ নিষ্ক্ৰিয়তাৰ বাবে বহুদিন এই সমিতিখন বাট চাই ৰৈ যাবলগীয়া হৈছিল পিছে মোৰ কাষতে থকা এই দেৱ বৰাৰ এটা সক্ৰিয় ভূমিকাৰ বাবে সাহিত্য সাধনা মঞ্চই পুনৰ প্ৰাণ পাই উঠিল আৰু এই প্ৰাণ পাই উঠাত স্পৰ্শ অনুভৱ কৰিলোঁ মই আমাৰ দিলীপ শইকীয়াৰ বৰ্তমানৰ আমাৰ সম্পাদক তেখেতে সক্ৰিয় ভূমিকা লৈ আমাৰ এই সাহিত্য সাধনা মঞ্চখনৰ গতিটো যথেষ্টখিনি আগুৱাই লৈ যোৱাত তেওঁ সফল কাম হৈছে আৰু সেইবাবেই আমি আজি এই অধিৱেশনখন অনুষ্ঠিত কৰিবৰ বাবে সক্ষম হৈছোঁ ইয়াৰ পিছতে আমাৰ বাকী যিখিনি সেইটো সাহিত্য সভা আছে অসম সাহিত্য সভা আছে ইয়াৰ পিছতো সাহিত্য সাধনা মঞ্চ বুলি আৰু নতুনকৈ খুলিব লগা হ'ল সেইটো কথাটো আমি দৰাচলতে সাহিত্য ক্ষেত্ৰখন এটা জাতিৰ বাবে যিমান বহলোৱা হয় আমাৰ ভাষা তথা সাহিত্য যিটো সৃষ্টি এই সৃষ্টিবোৰে প্ৰাণ পাই উঠে আৰু আমাৰ অসম সাহিত্য সভাই সকলোকে আমাক সামৰি লোৱাত যথেষ্টখিনি অসুবিধা ভোগ কৰিব পাৰে যদিও তেওঁলোকৰ জিলা পৰ্যায়ত বিভিন্ন শাখা থাকে কিন্তু আমি সেই অসুবিধাখিনি অনুভৱ কৰি যিহেতু আমাৰো উদ্দেশ্য সাহিত্য জগতখনত ন লিখাৰ সৃষ্টি কৰা সাহিত্য জগতখনত আমি নতুন এটা প্ৰাণ দিয়াৰ আমি চেষ্টা কৰা গতিকে আমাৰ সাহিত্য সাধনা মঞ্চ নাম দি আমি এটা একক সাহিত্য সংগঠন আমি সৃষ্টি কৰিছোঁ এই সাহিত্য সংগঠনটোৰ লগত বেলেগৰ কোনো সম্পৰ্ক নাই ই এটা
সুকীয়া মঞ্চ আৰু এই মঞ্চখনে যিটো গতিত আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ মই আশা কৰোঁ অসমৰ সাহিত্য জগতখনত আমি নতুন লেখাৰ সৃষ্টি কৰিব পাৰিম সেই উদ্দেশ্যটো আগত ৰাখি আমি আগবাঢ়ি গৈ আছোঁ মই ক'বলগীয়া এইখিনিয়ে মই সাহিত্য সাধনা মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে উল্লেখ কৰি গৈছে যে নগাঁও জিলা সমিতিৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী সমাপ্ত হৈছে পুৱাবেলাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আমাৰ আৰম্ভ হৈছে তাৰ পিছত স্মৃতি তৰ্পণ বৃক্ষৰোপণ অনুষ্ঠান হৈ গৈছে আৰু ইয়াৰ পিছতে আমাৰ বাৰ্ষিক যি মুকলি সভা হ'ব সেই মুকলি সভাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও বিশিষ্ট লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব আৰু সেই অনুষ্ঠানতে আমি আমাৰ যিখন পত্ৰিকা এখন হাতে লিখা আলোচনী আকাশী গংগা আমাৰ উন্মোচন কৰিব জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আমি আমাৰ এই অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে আমি সকলোৰে ওচৰত সহায় আৰু সহযোগিতা কামনা কৰিছোঁ সাহিত্য সাধনা মঞ্চ অসমৰ যেহেতু আপুনি কেন্দ্ৰীয় সমিতিৰ আপোনালোকৰ মূল কাৰ্যালয় ক'ত আছে আমাৰ মূল কাৰ্যালয় আছে গুৱাহাটী কপৌফুলাৰ নগৰ আৰু তাৰ আঞ্চলিক কাৰ্যালয় আছে আমাৰ নগাঁও আৰু বাক্সাত আছে ইতিমধ্যে আমাৰ সাহিত্য সাধনা মঞ্চৰ 14খন জিলা সমিতি গঠন হৈছে আৰু প্ৰায় 25খন আঞ্চলিক সমিতি গঠন হৈ আছে আৰু আমি পুণ্যদ্যমে আমাৰ জিলা আৰু শাখাসমূহক আমি সক্ৰিয় কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰি আছোঁ